দেৰগাঁও পৌৰসভাৰ কৰ সংগ্ৰাহক সঞ্জীৱ কলিতাৰ ইহলীলা সম্বৰণ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ শেষ নিশ্বাস ত্যাগ। হয়, আজি আমাৰ দেৰগাঁও মিউনিচিপেলিটি বৰ্ডৰ কৰ্মচাৰী টেক্স দাৰোগা সঞ্জীৱ কলিতা ডাঙৰীয়াৰ আজি ৰাতিপুৱা 5টা বজাত মেডিকেল কলেজত তেওঁ পৰলোক প্ৰাপ্তি হয়। গতিকে তেখেতৰ মৃত্যুত আমি গোটেই অফিচৰ ষ্টাফ আমি ম্ৰিয়মাণ হৈ পৰিছোঁ। তেওঁ আচলতে কৰ্মচাৰীৰ লগতে মোৰ নিজৰ দাদাৰ নিচিনা আছিল। গতিকে তেখেতৰ মৃত্যুত আমি সকলো ম্ৰিয়মাণ হৈ পৰিছোঁ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিব। উল্লেখযোগ্য যে দেৰগাঁও পৌৰসভাৰ কৰ সংগ্ৰাহক হিচাপে কৰ্মৰত বাপুজী মন্দিৰৰ সমীপৱৰ্তী সঞ্জীৱ কলিতাৰ পুৱা 7:15 যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। হয়, আজি আমাৰ কৰ পৰিদৰ্শক সঞ্জীৱ কলিতা তেখেত অকাল মৃত্যুত আমি সকলো আজি দুখৰ সমভাগী। আমি তেখেতৰ আত্মা আজি চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু আমি তেখেতৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। সঞ্জীৱ কলিতা কেইদিনমান ধৰি যকৃতজনিত ৰোগত শাৰীৰিকভাৱে অসুস্থ হৈ আছিল। তেখেতৰ কৰ্মস্থলী দেৰগাঁও পৌৰসভাত অন্তিম বিদায় জনোৱাৰ সময়ত এক শোকাকুল পৰিৱেশ বিৰাজমান হয়। পৰিয়ালটোৰ লগতো নহয়, পৌৰসভাৰ লগতো সম্পৰ্ক থকা মই এজন সন্তান। মোৰ পিতৃ ইয়াতে কাম কৰি গৈছিল। পৌৰ কৰ্মচাৰীসকলৰ যি দুৰ্দশা, যিয়ে গোটেই এখন নগৰ চফা কৰি থাকে পৌৰ কৰ্মচাৰীসকলে, কিন্তু তেখেতসকলৰ যিটো পেঞ্চনটো নাই। আজি পৰিয়ালটো কেনেকৈ চলে, আমি ভুক্তভোগী। আমি দেউতাৰ মৃত্যুৰ পিছত আমি দেউতাক কেনেকৈ চলাইছিলোঁ, কাৰণ আমি নিবনুৱা যুৱক আছিলোঁ সেই সময়ত। আমি কেনেকৈ পৰিয়ালটো পোহপালন কৰিছোঁ আমিহে জানো। আজি সেই পৰিয়ালটোৰ যি সন্তান আছে, সেই সন্তানটিয়ে পৰিয়ালটো কেনেকৈ চলাব খুব দুখৰ বিষয়। আৰু আজি খনতেই চৰকাৰলৈ আহ্বান জনাওঁ যে এই পৌৰ কৰ্মচাৰীসকলে দুৰ্দশা আপোনালোকে বুজি পাওক। আজি এজন কৰ্মচাৰী মৃত্যু হোৱা নাই, বহু কৰ্মচাৰী মৃত্যু হৈছে। তেখেতসকলে পেঞ্চন নাপায়, বহু মহিলা বিধৱা হৈ থাকে, বহু মহিলাই ৰাস্তাত কৰ্মচাৰীসকলে ৰাস্তাত হাজিৰা কৰিব যাবলগীয়া হয়। এনে অৱস্থাৰ পৰা আপুনি পৌৰ কৰ্মচাৰীসকলক চৰকাৰলৈ আহ্বান জনাইছোঁ যে চৰকাৰে যাতে যেনেকৈ মন্ত্ৰী MLA পেঞ্চন পায় তেনেকৈ পৌৰ কৰ্মচাৰীসকলেও পেঞ্চন পাওক, পৌৰসভাৰ ৱাৰ্ড মেম্বাৰসকলেও পেঞ্চন পাওক, সেয়াই কামনা কৰিলোঁ। আমাৰ খুব লগৰ কৰ্মচাৰী একেখন টেবুলতে আমি বহা। তেখেত আমাৰ মাজত বহুতো কাম কাজ কৰি গৈছিল। আমাৰ সংগী হিচাপে আমি গোটেই কৰ্মচাৰীখিনিয়ে তেখেতক আমি ভাল পাওঁ, তেখেতেও আমাৰ কৰ্মচাৰীখিনিক ভাল পায়। পৰাদক্ষতাৰে তেখেতক কাম কৰি যোৱাত আমি ভাল পাইছিলোঁ যদিও আজি আমাৰ বৰ দুখৰ বিষয়। লগৰ এজন কৰ্মচাৰী আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জনাই ইমানকৈ কৈ মোৰ বক্তব্য সামৰিছোঁ। কি ক'ম মানে আজি বহুত দুখ লাগিছে আমাৰ সহকৰ্মী। কি কৰিব, আমি মানুহবোৰ অকালতে মৃত্যু হয় আৰু ভৱিষ্যত মানে অন্ধকাৰ। গতিকে আমি গভৰ্ণমেণ্টৰ ওচৰত অনুৰোধ জনাওঁ যে পৰিয়ালটো অলপ খাব পাবৰ কাৰণে কিবা এটা সুবিধা দিয়ক। আৰু প্ৰত্যেক কৰ্মচাৰী আমাৰ তেনেকুৱা দুৰ্ভগীয়া কৰ্মচাৰীবোৰ, কোনোবা মৰি গ'লে বা মেইন মানুহজন মৰি গ'লে ঘৰ মানে চলিবলৈ দিগদাৰ হয় আৰু দৰমহাও নিয়মমতে নাপাওঁ। আৰু দৰমহা যিটো পায় একেবাৰে সীমিত তাকৰ, পোহপাল দিব নোৱাৰি ল'ৰা ছোৱালী। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমাৰ পৌৰসভা কৰ্মচাৰীসকলক যাতে উন্নতি হ'বৰ কাৰণে দৰমহা বঢ়াই দিয়ক, পেঞ্চন দিয়ক আৰু তেওঁলোকক ভালকৈ জীয়াই থাকিবলৈ সুবিধা দিয়ক। তাকে কৈ মই সামৰণি মাৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।